দক্ষিণ কামৰূপৰ মিৰ্জাত ড্ৰাগছ বেপাৰীক আটক। মিৰ্জাৰ এঘৰত ভাড়াতীয়া হিচাপে থাকিয়েই দীৰ্ঘদিন ধৰি এজন যুৱকে চলাই গৈছিল অবৈধ ড্ৰাগছৰ ব্যৱসায়। জানিব পৰা মতে যুৱকজন বঙৰা ইছলামপুৰৰ আইদুল ওৰফে পাপৰ। আজি স্থানীয় সচেতন যুৱকৰ প্ৰচেষ্টাত হাতলতে ড্ৰাগছসহ আইদুল ওৰফে পাপৰক ধৰিবলৈ সক্ষম হয়। স্থানীয় যুৱকসকলে আইদুলক ধৰি পলাশবাৰী আৰক্ষীক খবৰ দিয়ে। কুখ্যাত ড্ৰাগছ বেপাৰী আবুদুলৰ পৰা 42টা ড্ৰাগছৰ কণ্টেইনাৰ আৰু 4টা মোবাইল ফোনসহ AS01 GS 4742 নম্বৰৰ ছুইফ্ট বাহন এখন আৰক্ষীয়ে জব্দ কৰিছে। ড্ৰাগছ বেপাৰীটো দক্ষিণ কামৰূপত প্ৰায় সন্তাক চলোৱাৰ দৰে আমাৰ ডিকে কলেজৰে হওক বা ৰামপুৰ কলেজৰে হওক আৰবিৰে হওক সৰু ল'ৰাবিলাকক ইয়ে মানে ড্ৰাগছ ছাপ্লাই কৰা বুলি আমি বিভিন্ন সময়ত খবৰ পাৰি আহিছিলোঁ। আজি স্থানীয় ৰাইজৰ সহযোগত এই ইদুল তাৰ ঘৰ বঙৰাত আগতেও জেল খাই আহিছে, আগতেও ধৰা পৰিছিল। আজি আকৌ পুনৰ মানে বৃহৎ সংখ্যক প্ৰায় 42 কাৰ্টুনমান 42 কণ্টেইনাৰমান ড্ৰাগছৰ সৈতে এইখন ছুইফ্ট গাড়ী মানে কৰায়ত্ব কৰা হৈছে। আৰক্ষীক চমজি দিয়া হৈছে। ইতিমধ্যে আৰক্ষীয়ে সোধপোছ অব্যাহত ৰাখিছে আৰু সি জানিব পৰা মতে এই মিৰ্জা অঞ্চলতে মানে ভাড়াঘৰত ভাড়াতীয়া হিচাপে আছে। তো আৰক্ষী প্ৰশাসনক অনুৰোধ জনাইছোঁ, ইহঁতৰ দৰে যি মানে মাৰাত্মক নিচাদ্ৰব্য ড্ৰাগছত বেয়া চলাই আছে আৰু ইদুল বুলিয়ে নহয়, এই মিৰ্জাত জানিব পৰা মতে আৰু বহুকেইজন আছে। আশা কৰিছোঁ আৰু আৰক্ষী প্ৰশাসনকো দাবী কৰিছোঁ, কোন এই মানে ড্ৰাগছৰ লগত কোন জড়িত আছে শীঘ্ৰে কৰায়ত্ব কৰি এই ড্ৰাগছৰ দৰে মাৰাত্মক যি ব্যাধি আমাৰ দক্ষিণ কামৰূপত প্ৰায় ল'ৰাই এতিয়া কলেজত অহা ল'ৰাই প্ৰথম ড্ৰাগছৰ কবলত পৰিছে। আৰু চৰকাৰ প্ৰশাসনক অনুৰোধ জনাইছোঁ যে অতি শীঘ্ৰে যি ড্ৰাগছ ব্যৱসায়ীৰ লগত জড়িত যোন আছে কৰায়ত্ব কৰিবলৈ অনুৰোধ জনাইছোঁ। এই ল'ৰাটো আচলতে পাপৰ নামেৰে পৰিছিল। ইয়াক পাপৰ বুলি জানো আমি। ইতিমধ্যে ড্ৰাগছৰ কেইবাবাৰো ইতিমধ্যে ড্ৰাগছৰ কেছতে হাতেলতে ধৰিছিলে, জেলৰ পৰাও আহিছে। আজি আকৌ ৰাইজৰ মানে জেলৰ পৰা ওলাই আকৌ এই ড্ৰাগছৰ ৰমৰমা বেয়াটো আৰম্ভ কৰে। তেনেকুৱাই দেখিছোঁ, এই যাই জেলৰ পৰা আকৌ আহি পেলাই মানে এইটো কামত আৰম্ভ কৰে। নিৰ্মূল কৰা মানে এই ড্ৰাগছ বেপাৰীবিলাক মোৰ হিচাপততো এনকাউণ্টাৰে কৰিব লাগে, কাৰণ ইহঁতে ওলাই আকৌ এই চেম কামটো আৰম্ভ কৰে। তো ইহঁতৰ দ্বাৰা বহুত ঘৰৰ মানে পৰিয়ালৰ সন্তান নতুন প্ৰজন্ম ধ্বংস হৈ যায় আছে। আশা কৰিছোঁ চৰকাৰে বিহিত ব্যৱস্থা ল'ব, প্ৰশাসনে বিহিত ব্যৱস্থা ল'ব। কি নাম? হা ভালকে কওঁ। ক'ত ঘৰ? ক'ত ঘৰ? খাবা আহিছা নে বিক পাইছা? খাওঁ। কাৰ পৰা ৰাখি? ক'ত ঘৰ? জগলীয়া। কি নাম? আইনুল। জগলীয়াত এটা মিৰ্জাৰ কাক দিব আহিছিলে? এটা কাক কৰ ল'ৰাক দিব আহিছিলে? ক'ৰ পৰা আনছা বস্তুখিনি? ক'ৰ পৰা আনছা? মালিকৰ নাম জানা? পল্টন বজাৰত পায়ে আৰু কিমান আছে মাল? গাড়ীত আছে না? গাড়ীখন তুমি চলাইছিলা? এটা কাক দিব আহিছিলা? কোন ল'ৰাৰ লগত? দিবা নাছিলো, মই এনেই আছিলো। তোমাৰ ফোন নম্বৰ আছে? খাবা ফোন কৰে আৰু ফোন কৰিব নালাগে।